মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 1.3 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। আগৰ ভিডিঅ'কেইটা লিংক আই বাটনত দিয়া আছে আৰু এণ্ড স্ক্ৰীনতো দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই তোমালোকে ভিডিঅ'কেইটা সিৰিয়ালি চাব পাৰিবা। সো এতিয়া চাও আহা কোৱেশ্চন নম্বৰ 4 ত কি কৈছে। So question number 4 ত কৈছে 0.99999 ... ইমানক p by q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা। সো প্ৰথমত আমি ইয়াক p by q আকাৰত প্ৰয়োগ কৰিলে কি ওলাই চাই লও। চাই লোৱাৰ পিছত আমি চাম যে উত্তৰটো চাই আমি আচৰিত হৈছো না নাই। সো এনেকৈ লিখিম আমি let এখিনি সমান সমান আমি x ধৰি লম। x = 0.99 এনেকে এটো আমি ধৰি লম। সো দিস ইজ 1। যেহেতু এটা সংখ্যাই কি হৈছে ৰিপিট হৈছে 999, সেই কাৰণে বোথ সাইড আমি কি কৰিব লাগিব, উভয় পক্ষত আমি দৰে পূৰণ কৰিব লাগিব। সো therefore 1 * 10 বা এটো 10x, সো এটো 10 * 0.99 পাঁচটা দিছে আমাৰ এনেকে। সো এটো সো দিস ইজ 10x = দশমিক 10 দি পূৰণ কৰিছে। সো দশমিক কি হ'ব, এক ঘৰ সোফালে শিফট হ'ব, তাৰমানে 9 ৰ সেইফালে যাব। সো 9 * 4টা বা 5টা লিখি দিব পাৰা, কোনো অসুবিধা নাই, যেহেতু আমি ইনফাইনাইট নাম্বাৰ লিখিব পাৰিম, ইচ্ছা কৰিলে অসংখ্য লিখিব পাৰিম। সো এতিয়া কি কৰিম, 2 - 1 কৰিম। সো এতিয়া 2 - 1 2 ৰ পৰা 1 বাদ দিলে কিমান থাকিব, 10x ৰ পৰা x বাদ দিলে কিমান থাকে, 9x। এতিয়া আমি এইটোৰ পৰা এইটো বাদ দিব লাগিব। চাও হা আমাৰ কিমান থাকে। সো 9.9999 চাইটা মান ললে হ'ব। সো ইয়াৰ পৰা লম আমি 0.9999। সো এটো 0000 এটো কিমান থাকিব, 9। সো আমি কি লিখিম, 9 বা x = 9/9 = 1। সো x ৰ সলনি আমি কি লিখিব পাৰো, এইটো। সো therefore 999 0.999 = কি পালো, 1। এতিয়া চোৱা তুমি আমাক কি কৈছিল, তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি। আমি কি পালো, 0.999 = 1 হয় না। তাৰ মানে কি, যেহেতু এইটো সমান সমান এইটো, তাৰ মানে 1 আৰু এইটোৰ মাজত কি নাই, কোনো পাৰ্থক্য নাই বা ব্যৱধান নাই। সো সেই কাৰণে কি ক'ব পাৰো, এইটো আৰু এইটো সমান বুলি ক'ব পাৰো। সো এনেকৈ লিখিম আমি, যেহেতু 1 আৰু 0. ইমানৰ মাজত কোনো পাৰ্থক্য নাই, গতিকে সো therefore আমি কি লিখিব পাৰো, 0.999 আৰু 1 কি সমান। সো দিস ইজ আৱাৰ এনসাৰ। এতিয়া কোৱেশ্চন নম্বৰ 5 ত কি কৈছে, 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। আমাক কি কৈছে, 1/17 ৰ দশমিক বিস্তৃতি উলিয়াব কৈছে, আৰু কৈছে যে এই দশমিক বিস্তৃতিটোত পুনৰাবৰ্তিত গোটটোত, মানে যেটো ৰিপিটিং হ'ব, ৰিপিটিং গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। তোমালোকে এটা কথা মনত ৰাখিবা, কোনোবা এটা সংখ্যাক যেটো সংখ্যা দি হৰণ কৰা হয়, দ্যাট ইজ তাক কি বুলি কোৱা হয়, ভাজক বুলি কোৱা হয়। সো হৰণ কৰাৰ পিছত ভাজকত যেটো সংখ্যা থাকিব, আমাৰ যেটো কৈছে পুনৰাবৰ্তিত গোট, সেই গোটটো কি হ'ব, ম্যাক্সিমাম মানে সৰ্বাধিক ভাজকত যেটো সংখ্যা থাকিব তাতকৈ কি হ'ব, 1 কম হ'ব, তাতকৈ বেছি হ'ব নোৱাৰে।
যেনেকুৱা ইয়াত কিমান আছে 1/17 আছে, তাৰমানে এইটো হৰণ কৰিলে মেক্সিমাম সৰ্বাধিক 16টাহে তোমাৰ কি হ'ব, 16টাহে অংক পুনৰাবৃত্ত হ'ব পাৰে। বা বেলেগ এটা যদি এক্সাম্পল লওঁ, ধৰি ল'লোঁ সে 1/5 আছিল, 1ক 5 হৰণ কৰিব দিছে, তাৰমানে কি এইটোক কি বুলি কোৱা হয়, এইটোক কোৱা হয় আমাৰ ভাজক। তাৰমানে পুনৰাবৃত্ত গোটটোত কি হ'ব, যিটো ভাজক থাকিব তাতকৈ 1 কম হ'ব, তাৰমানে ইয়াতে মেক্সিমাম কি হ'ব পাৰে 4টাহে অংক তোমাৰ কি হ'ব পাৰে ৰিপিট হ'ব পাৰে, পুনৰাবৰ্তিত হ'ব পাৰে। যদি 1/9 থাকে তেনেহ'লে কি হ'ব, মেক্সিমাম 8টা হ'ব, তাতকৈ কমো হ'ব পাৰে, কিন্তু সৰ্বাধিক কিমানটা হ'ব, সৰ্বাধিক হ'ব তোমাৰ 8টা, তাতকৈ বেছি হ'ব নোৱাৰে। এই বস্তুটোৱে আমাক কি কৰিব গৈছে, হৰণ কৰি প্ৰমাণ কৰি চাব গৈছে। চ' আমি এনেকৈ ষ্টাৰ্ট কৰিম, আমি লিখি ল'ম, যিহেতু আমি কথাটো গম পাওঁ, চ' এনেকৈ লিখি ল'ম 1/17 দশমিক বিস্তৃতিত আটাইতকৈ বেছি 1/17 দশমিক বিস্তৃতিত আটাইতকৈ বেছি, যেহেতু কি আছে 17 আছে, তেনেহ'লে কি 16টাহে পুনৰাবৃত্ত অংক থাকিব পাৰিব। চ' বেছি, আটাইতকৈ বেছি 16টা পুনৰাবৃত্ত অংক থাকিব বা থাকিব পাৰে। এইটো এতিয়া আমি কি কৰিব লাগিব, হৰণ কৰি কি কৰিব লাগিব, প্ৰমাণ কৰি চাব লাগিব। চ' আমি এতিয়া কি কৰিব লাগিব, 1ক 17 দি হৰণ কৰিব লাগিব। চ' এবাৰ আমি কি কৰিব লাগিব, 1ক 17 দি হৰণ কৰিম। চ' একৰ মাজত যাব নেকি, নাযায়। চ' এটা শূন্য দিলোঁ, 10 হ'ল, 10ৰ মাজত 17 নাযায়। চ' আৰু এটা শূন্য দি কি লিখিব লাগিব, 100 লিখিব লাগিব। চ' এইবাৰ কিমান বাৰ যাব, 5 বাৰ যাব। চ' আমাৰ কিমান বাকী থাকিব ইয়াতে, 5, 1, চ' আৰু এটা শূন্য আনা 150। চ' দিছ ইজ আৱাৰ 8, 8 দিলে আমাৰ কিমান বাৰ যাব, 136, 4, 2 হ'ব 1, দিছ 0, 81। চ' আকৌ 8 দি যাব, দিলে কিমান হ'ব 136। চ' দিছ ইজ 4, আমাৰ হ'ব 40। চ' এইটো হ'ব 2 দুগুণ 34। চ' এইটো হ'ব 6, 60। তো 60 হ'লে কিমান বাৰ যাব, আমাৰ 3 বাৰ যাব। চ' দিছ ইজ 51। চ' এইটো কিমান আহিলে আমাৰ 90। চ' 90 হ'লে আমাৰ যাব 5 বাৰ, এইটো কিমান হ'ব 85। চ' এইটো কিমান হ'ব 5। চ' দিছ ইজ 50। চ' তেনেহ'লে যাব আমাৰ 2 বাৰ, কিমান হ'ল 34। এইটো হ'ব আমাৰ 6, 160। 160 মাজত যাব, এইটো আমাৰ 9 বাৰ, 9 বাৰ গ'লে হ'ব আমাৰ 153। এইটো হ'ব দিছ ইজ 70, 70 হ'লে আমাৰ কিমান বাৰ যাব, 4 বাৰ, 4, 7 গুণ 70, 68। এইটো হ'ব আমাৰ 20, 20 মাজত কিমান বাৰ যাব, 1 বাৰ যাব, 17, হয়নে? এতিয়া আমি কি কৰিম, ইয়াতে কি থাকিব, আমাৰ 3 থাকিব। এতিয়া ইয়াতে আৰু নাযায়, আমি তলত হ'লে তোমালোকৰ বুজাত অসুবিধা হ'ব। চ' ইয়াৰে পৰা আমি কি কৰিম, ইয়াতে কৰিম হৰণটো। চ' এই 3টো আকৌ ইয়াতে লিখিলোঁ। তোমালোকে পৰীক্ষাত আহিলে একেলগে তলে তলে কৰি যাবা, এনেকৈ নিলিখিবা, তোমালোকে বুজাৰ কাৰণে মই এনেকৈ লিখি দিলোঁ। চ' 3, এইটো আৰু শূন্য দিব লাগিব, কিমান এদি কৰি আছিলোঁ আমি 17। আমি ভাগফলকেইটা কিন্তু ইয়াতে লিখিম। চ' 30ৰ মাজত কেইবাৰ যাব, আৰু 1 বাৰ যাব, 1 বাৰ গ'লে কিমান বাৰ যাব, 17 হ'ব, হয় না? এতিয়া এইটো কিমান বাৰ যাব, 10ৰ পৰা 7 বাৰ দিয়া থাকিল 3, এইটো হ'ব 13, 130। এইবাৰ যাব 7 বাৰ,
7 দিলে হ'ব 119 সো এটুত পৰা বাদ দিলে থাকিব 1 এটুত থাকিব 1 এটু হল 110 সো এটু দিয়া 6 বাদ দিলে হ'ব 102 থাকিব 8 this is 80 so যাব 4 68 so this is 2 and this is 1 so 120 cause of 7 বার দিলে আমার কিমান হয় 119 so কিমান পালো আমি 1 পালো তার মানে 1ক আমি 17 দি হরণ কৰি আছিল আকো 1 পালো তার মানে কি এতিয়া এই কেটা কি হ'ব রিপিট হ'ব সো আমি পাই গলো সংখ্যা কেটা সো আমি ইয়াতে লিখিম আর তলত না যাও তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে সো therefore 1/17 equal to আমি কি পালো এই গটিখিনি লিখিব লাগিব 0 সাও গণি সাও কেটা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 সো 16টা পাইছো সো দিস ইজ आवर आंसर সো আমি কি গম পালো যে কোনোবা এটা সংখ্যা কিবা এটা সংখ্যা দি হৰণ কৰিলে যেটো ভাজক থাকে এই যেটো আমাৰ দশমিক বিস্তৃত ওলাব তাত আটাইতকৈ বেছি হেই ভাজকতকৈ এক কম যেটো সংখ্যা হ'ব হিমান কেটাহে তোমাৰ পুনৰাবৃত্ত সংখ্যা থাকিব তাতকৈ বেছি হ'ব নোৱাৰে সো দিস ইজ आवर आंसर কোৱেশ্চন নম্বৰ 6 ত দিছে বৰ ইন্টাৰেষ্টিং এটা কোৱেশ্চন এটো যদি p আৰু q অখণ্ড সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে p/q যত q is not equal to 0 তাৰ মানে তলৰটো শূন্য হ'ব নোৱাৰে আৰহিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা q এ কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে সো আমাক কি কৈছে কোৱেশ্চনটোত কিছুমান আমি পৰিমেয় সংখ্যা ল'ব লাগিব আৰু সেই পৰিমেয় সংখ্যাবোৰ কেনেকৈ হ'ব লাগিব p/q আৰহিত থাকিব লাগিব আৰু p আৰু q মাজত কি হ'ব লাগিব একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক থাকিব নোৱাৰে যেনেকৈ এতে 2 এতে 4 ল'ব নোৱাৰিম তেনেহলে কি হ'ব সাধাৰণ উৎপাদক থাকি যাব এতে 2 ললে এতে 3 ল'ব পাৰো বা এতে 1 ললে এতে 4 ল'ব পাৰো এনেকুৱা ধৰণৰ বা 3 ললে 4 ল'ব পাৰো সো আমি এনেকৈ লিখিম সো কি কৰিব লাগিব হেখিনি ল'ব লাগিব লোৱাৰ পিছত দশমিক বিস্তৃতি চাব লাগিব কেনেকুৱা ল'ব লাগিব এনেকুৱা সংখ্যা ল'ব লাগিব যিবিলাক কি থাকিব পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব আৰু হেখিনি পৰ্যবেক্ষণ কৰি চাব লাগিব সো ফাৰ্স্ট আমি কেটামান ধৰি লও সো এনেকৈ লিখি লম let পৰিমেয় সংখ্যাবোৰ হল আমি তিনিটা মান লম সো সে এটা ললো 3/4 আৰু এটা ললো 7/8 আৰু এটা ললো 9/10 তোমালোকে নোটিস কৰাচোন 3 আৰু 4 p আৰু q এটো p এটো q অখণ্ড সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই সোৱা এটো 3 আৰু 4 ৰ মাজত কোনো কমন নাই দ্যাট ইজ সাধাৰণ উৎপাদক 1 তাৰ বাহিৰে নাই 7 আৰু 8 ৰ মাজত কিবা কমন নাই সো সাধাৰণ উৎপাদক 1 9 আৰু 10 ৰ মাজত কি নাই কোনো কমন নাই সেই কাৰণে সাধাৰণ উৎপাদক 1 হ'ব সো ফাৰ্স্ট আমি এই আৰহিত লিখা হল লিখা হোৱাৰ পিছত এতিয়া কি চাব লাগিব আমাৰ এই দশমিক বিস্তৃতিবোৰ চাব লাগিব সো ফাৰ্স্ট আমি দশমিক বিস্তৃতি চাই লম সো কেনেকুৱা সো এটো আমি লিখি লও 3/4 3/4ক আমি কি লিখিব পাৰো ওপৰত আমাৰ 3 থাকক 4 মানে 2 into 2 এতিয়া সাম আমি এটো ইয়াৰ দশমিক বিস্তৃতি কেনেকুৱা সো 3 ক আমি 4 দি হৰণ কৰি দিলো কিমান হ'ব না যায় 7 বাৰ যাব 28 কিমান হ'ব 2 20 4 5 গুণ 20 সো ইয়াৰ ভাগেক নাই সো এটো কিমান হল 0.75 আমাক কি কৈছিল এনেকুৱা ল'ব লাগিব যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সো আমি পৰিসমাপ্ত পালো পৰিসমাপ্ত কেতিয়া হয় যেতিয়া ভাগেক শূন্য হয় আমি এই 2 into 2 এটো কেনে কিয় লিখিলো অলপ পিছতে গম পাবা নেক্সট আমি চাই লও 7/8 ৰ কি হয় 7/8 মানে ওপৰত 7 8 ক কি লিখব পাৰি 2 into 2 into 2 দ্যাট ইজ 2 দুগুণ 4 4 দুগুণ কিমান 8 সো এতিয়া 7ক আমি 8 দি হৰণ কৰিম কিমান 70 কিমান বাৰ যাব 8 বাৰ 64 so this is 60
4 40 5 8 গুণ আমাৰ কিমান হ'ব 40 সো ভাগ 1 0 সো কিমান হল এটো 0.875 সো এটো কি আমাৰ পরিসমাপ্ত দক্ষমিক বিস্তৃতি এটা আৰু এটা লাগে আমাৰ কিমান 9/10 সো এনেকৈ আমি লিখি লম 9/10 সো ওপৰত 9 তলত কি থাকিব 2 * 5 সো 9 ক 10 দি হৰণ কৰিলে কিমান হ'ব না যায় এটো 0 সো 9 বাৰ দিলে হৈ গেল সো দিস ইজ 0.9 সো আটাইকেইটা আমি কি পাইছো দক্ষমিক বিস্তৃতি পরিসমাপ্ত এতিয়া আমাক কি কৈছে দক্ষমিক বিস্তৃতি পরিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা এতিয়া কি পৰ্যবেক্ষণ কৰিব লাগিব চাম আমি কিউয়ে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এতিয়া তোমালোকে এইকেইটা যদি লক্ষ্য কৰা লক্ষ্য কৰিলে এটা বস্তু তোমালোকে দেখিব পাবা যে 4 এর উৎপাদক কি আছিল 2 পূৰণ 2 তাৰ মানে 2 আছিল 8 ৰ কি আছিল 2 পূৰণ 2 পূৰণ 2 তাৰ মানে ইয়াতেও 2 আছিল 10 উৎপাদক আছিল 2 পূৰণ 5 তাৰ মানে 2 আৰু 5 সো এতিয়া আমি কি বুজি পালো যদি দক্ষমিক বিস্তৃতি এনেকুৱা পরিসমাপ্ত হ'ব লাগে তেনেহলে কিউ এর মান কিউ মানে তলৰ যেটো সংখ্যা p/q আকাৰত আছে সো এটো কিউ কিউৰ মৌলিক উৎপাদক হয় 2 হ'ব লাগিব নহলে 5 হ'ব লাগিব বা 2 আৰু 5 হ'ব লাগিব সো ইয়াতে সোৱা 2 আছে ইয়াতে অকল 2 আছে ইয়াতে 2 আৰু 5 সো আমি কি বুজি পালো যে কিউৰ মৌলিক উৎপাদক হয় 2 এর ঘাত হ'ব লাগিব নহলে 5 ৰ ঘাত হ'ব লাগিব আৰু নহলে একেলগে 2 আৰু 5 ৰ ঘাত হ'ব লাগিব ইয়াতে যদি 2 এর পরিবর্তে যদি বেলেগ সংখ্যা হয় সাপোজ 3 7 তেনেহলে কিন্তু এই দক্ষমিক বিস্তৃতি কেতেও কি নহব পরিসমাপ্ত নহব এই কথাটো বুজি পাব লাগিব সো এটোই লিখিম আমি therefore কিউৰ মৌলিক উৎপাদক 2 এর ঘাত বা সো আমি কি লিখিলো কিউৰ মৌলিক উৎপাদক 2 এর ঘাত বা 5 ৰ ঘাত থাকিব লাগিব তাৰ মানে কিউ মানে p/q তলৰ যিকেইটা সংখ্যা থাকিব হেতু আইদাৰ 2 হ'ব লাগিব নহলে 5 হ'ব লাগিব নহলে 2 বা 5 হ'ব লাগিব ইয়াৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে তেনেহলে হৰণ কৰিলে তুমি চাবা তুমি কি পাবা দক্ষমিক বিস্তৃতি পরিসমাপ্ত না পাবা সো এটোই আমাৰ आंसर এটা কোশ্চেন নম্বৰ 7 ত কি কৈছে তিনিটা সংখ্যা লিখা যাৰ দক্ষমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত বা অপৰিসমাপ্ত আৰু অপৌনঃপুনিক তাৰ মানে কেনেকুৱা তিনিটা সংখ্যা লিখা যাৰ দক্ষমিক বিস্তৃতি অবিৰত তাৰ মানে কন্টিনিউয়াস যায় থাকিব ডট ডট থাকিব আৰু কেনেকুৱা অপুনৰাবৃত্ত তাৰ মানে তাতে কি হ'ব নোৱাৰে ৰিপিটিং হ'ব এনেকুৱা হ'ব নোৱাৰে 0.3333 হ'ব নোৱাৰে এনেকুৱা ৰিপিটিং হ'ব নোৱাৰে নন ৰিপিটিং হ'ব লাগিব সো এনেকৈ লিখিম আমি লিখিলে বুজি পাবা অসংখ্য আছে এনেকুৱা তার ভিতৰত আমি যিকোনো তিনিটা লিখিম সো এনেকৈ লিখিম ডাইৰেক্ট আনসারটো লিখিলো আমি সো এটা লিখিলো আমি সে 0.01 সবাই ভালকে লক্ষ্য কৰিবা 01 আমাক কি কৈছে অপৰিসমাপ্ত আৰু অপৌনঃপুনিক বা অবিৰত আৰু অপুনৰাবৰ্তিত মিন্স পুনৰাবৰ্তিত মিন্স ৰিপিট হ'ব নোৱাৰে সো 01 এতিয়া যদি আকৌ 01 দিও তেনেহলে এটো কি বুলি ক'ব ৰিপিট বুলি ক'ব তেনেহলে আমি ৰিপিট কৰিব নোৱাৰো তেনেহলে কি লিখিম আমি সে 001 এতিয়া যদি আকৌ 001 দিও ৰিপিট হৈ যাব সো আমি কি কৰিম এটা শূন্য এনেকে বঢ়াই দিম তিনিটা 0 দিলো আৰু এটা দিও 1 2 3 4 সো এনেকে ডট ডট দি দিবা যায় থাকিব সো ইয়াতে চোৱাচোন 01 ইয়াৰ পিছত যদি 01 দিলো হয় এটো পুনৰাবৰ্তিত হলা কয় যেটো অপুনৰাবৰ্তিত লাগে আমাৰ সো 001 এটা এটা শূন্য বঢ়াই দিলো সো এনেকে যায় থাকিলে হল এটো কি বুলি কোৱা হয় অবিৰত যায় আছে অপুনৰাবৰ্তিত তাৰ মানে পুনৰাবৃত্তি হোৱা নাই সো আৰু এটা ল আমাৰ সে 0.13 লিখিলো সো নেক্সট দুটা 1 দি দিয়া 113 নেক্সট তিনটা 1 দি দিয়া সো এনেকে দি থাকিলে হল সো আৰু এটা লাগে আমাৰ সো 0. যিকোনো ৰ্যান্ডম সংখ্যা লিখিব পাৰা সে 5 2 4 1 3 2 খালি চাবা যেন ৰিপিট নকৰা 0 4 2 সো আসুন এতে ডট ডট দি দিম এনেকে কন্টিনিউয়াস যায় আছে কিন্তু এতে কোনো কি নাই
ৰিপিটেশ্যন নাই, পুনৰাবৰ্তিত নাই। চ' এইকেইটা হৈ গ'ল আমাৰ। তোমালোকে যিকোনো তিনিটা নিজৰ ইচ্ছামতে দিব পাৰা। চ' কুৱেশ্যন নম্বৰ 8ত দিছে 5/7 আৰু 9/11 মাজত তিনিটা ভিন্ন কি সংখ্যা লিখিব লাগে? মাইণ্ড ইট, অপৰিমেয় সংখ্যা লিখিব লাগে। চ' একেবাৰে সহজ। চ' আমি ফাৰ্ষ্ট কি কৰিব লাগিব? 5/7 আৰু 9/11 আমি দশমিক বিস্তৃতিটো ওলাই ল'ম। চ' এনেকৈ লিখিম আমি। চ' এনেকৈ লিখি লওঁ। চ' 5/7 আৰু 9/11। চ' এইফালে আমি এই দুটা কি কৰিম? আমি হৰণ কৰি দিম। চ' ইয়াতে আমি পাঁচক হাতেদি হৰণ কৰোঁ। চাওঁ কিমান হয়, নাযায়। শূন্য দিয়া 7 গুণ 49 থাকিল 1 0 গুণ 7, ইয়াত থাকিল 3 30 4 7 গুণ 28 থাকিব 2 0 7 2 গুণ 14 থাকিব 6 60 গুণ 56 56 থাকিব কিমান? 4 40 5 গুণ 35 থাকিব 5। এতিয়া চোৱা, আমি 5ক হাতেদি হৰণ কৰি আছিলোঁ, হয় না? আকৌ 5টোৱে পাইছোঁ। তাৰমানে কি এতিয়া এইকেইটা কি হ'ব? আকৌ ঘূৰি ঘূৰি আহিব। চ' আমি কিমান পালোঁ? 0.714285 71428 এইকেইটা পালোঁ। এতিয়া চাম আমি 9/11 কিমান ওলায়। চ' নৰ মাজত নাযায়। দিছ ইজ হোৱাট? 90। 8 বাৰ দিয়া 88 কিমান হ'ব? 2। চ' 0 এটা আনা 11 1 গুণ 11 থাকিল কিমান? 9। আকৌ 90 দিয়া 88 থাকিল কিমান? 2। আকৌ দিয়া এইটো হ'ব 9। চ' আমি কি গম পাই আছোঁ? এইটো বাৰে বাৰ ৰিপিট হৈ আছে। চ' এইটো ইজ ইকুৱেল টু 0.81 এইটো কি হৈছে? এনেকৈ বাৰে বাৰ ৰিপিট হৈ আছে। এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে চোৱা। কুৱেশ্যনটোত কি কৈছে? 5/7 আৰু 9/11 মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখিব লাগে। চ' এইটোক ইয়াতে হৰণ কৰি কি পালোঁ? 0.714285 ... আৰু 9/11 0.81 এনেকৈ যাই আছে। এতিয়া এই দুটাৰ মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখিব লাগিব। তাৰমানে তোমালোকে কি কৰিবা? মনত ৰাখিবা এইটো যে 0.71 ইয়াৰ পিছত দুটা অংক ল'বা। চ' 0.71 এইটোৰ পিছত দুটা অংক ল'বা 81। এতিয়া 71 আৰু 81, 0.71 আৰু 0.81 মাজত যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিলে হ'ল। এইটো অপৰিমেয় সংখ্যা কেনেকৈ লিখে? চ' ফাৰ্ষ্ট আমি এনেকৈ লিখি লওঁ। চ' therefore 5/7 আৰু 9/11 মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হ'ব। এই দুটা সংখ্যাৰ মাজত কি আছে? অসংখ্য অপৰিমেয় সংখ্যা আছে। তাৰে পৰা আমাৰ মাত্ৰ তিনিটা লিখিব লাগে। এতিয়া অপৰিমেয় সংখ্যাবোৰ কেনেকুৱা আমাৰ জানিব লাগিব। অপৰিমেয় সংখ্যা এনেকুৱা থাকিলে কেনেকুৱা যে এই সংখ্যাবোৰ কণ্টিনিউৱাছ এনেকৈ যায়ে থাকিব আৰু কি ৰিপিটিং হ'ব নোৱাৰে। চ' এইটো আৰু এইটোৰ মাজত কি লাগে? অপৰিমেয় সংখ্যা লাগে। চ' এনেকৈ লিখিম, চাবা। আমি 0.71 আৰু 81 মাজত লিখিম। চ' 7ৰ পিছত কি আছে? 72 আছে। চ' 0.72 তাৰপিছত কি দিলোঁ? 0। এতিয়া যদি 7 দি থাকিলোঁ হয় এইটো অপৰিমেয় সংখ্যা নহ'লা কৈছোঁ। 720 তাৰপিছত 72 দিলোঁ। আকৌ যদি 0.72 দিওঁ তেনেহ'লে কি হৈ যাব? পৰিমেয় হৈ যাব। কেনেকৈ দিম চাবা। 0.72 072 0072 00072 এনেকৈ ডট দিবা। তাৰমানে কি চোৱা, এতিয়া অসীমলৈ যাই আছে কিন্তু কি ৰিপিট হোৱা নাই। 720 7200 7200 72 এনেকৈ যাই থাকিব। চ' এইটো কি হোৱা নাই? এটাও ৰিপিট হোৱা নাই আৰু লগতে কি হৈছে? অসীমলৈ যাই আছে। বুজি পাইছা? চ' এনেকুৱা থাকিলে কি হ'ব? এইবোৰক কি বুলি কয়? অপৰিমেয় সংখ্যা বোলে।
সো আমি আৰু দুটা ল'ম, যিকোনো ল'ব পাৰা, 72 78 ল'ব পাৰা, 78 সাপোজ 1 ল'লোঁ, আমি 0.71 আৰু 0.81 মাজত ল'লে হ'ল। সো 0.78 71 আৰু 81 মাজত পৰে, সো 781, নেক্সট দিয়া 0 781 0 0 781, সো হৈ গ'ল। আমাৰ ৰিপিট কৰা নাই, অথচ কণ্টিনিউৱাছ যাই আছে। নেক্সট আৰু এটা ল'ম আমি, 79 0.790 7900 79000, এনেকৈ কণ্টিনিউৱাছ যাই আছে। চ' এইটো হৈ গ'ল আমাৰ 5/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা। চ' দিছ ইজ আৱাৰ এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 9ত কৈছে তলৰ সংখ্যাকেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা। চ' একেবাৰে সহজ, এইটো কি আছে √23। চ' আমি আগতেও কৈছিলোঁ যে বৰ্গমূলৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেনেহ'লে সেইটো কি হ'ব আমাৰ অপৰিমেয়। চ' এইটো আমাৰ ডাইৰেক্ট এনচাৰ লিখিলোঁ আমি। চ' এইটো হ'ব আমাৰ অপৰিমেয়। নেক্সট আছে কিমান √225। চ' √225 আমি কি কৰিব পাৰোঁ, এইটো ভাঙি লিখিব পাৰোঁ এনেকৈ 3 × 3 × 5 × 5, তোমালোকে ভাঙি চাবা। চ' এইটো হ'ব 3 স্কুৱাৰ × 5 স্কুৱাৰ। চ' এইটো 3 আৰু 5 বাহিৰত আহি যাব, 3 5 গুণ কি থাকিব 15, আৰু 15টো এটা কি পৰিমেয় সংখ্যা, কাৰণ এইটোক p/q আকাৰত লিখিব পাৰি কেনেকৈ 15/1। চ' এইটো হ'ব আমাৰ পৰিমেয়। নেক্সট আছে 3 নম্বৰ 0.3796। এনেকুৱা যদি দশমিক বিস্তৃতি কি হয় পৰিসমাপ্ত হয় তেনেহ'লে সেইবিলাক কি হয় আমাৰ পৰিমেয় হয়। এইটো হ'ব আমাৰ পৰিমেয়। নেক্সট আছে আমাৰ 7.478478, তাৰমানে এইটো কি পৌৰ্ণপণিক দশমিক, কণ্টিনিউৱাছ আছে কিন্তু ৰিপিট হৈছে। চ' এনেকুৱা হ'লেও কি হ'ব পৰিমেয় হ'ব। চ' এইটো হ'ব আমাৰ পৰিমেয়, মানে এনেকুৱা কণ্টিনিউৱাছ কিন্তু কি হৈছে ৰিপিট হৈছে 478478478। আকৌ এইটো চোৱা 5 নম্বৰত কি আছে 1.10 100 100 1000 1 পিছত 4টা 0, তাৰপিছত এনেকৈ যাই আছে। চ' এনেকুৱা থাকিলে কি হৈছে, এনেকুৱা চোৱা অসীমলৈ যাই আছে, এইটো কণ্টিনিউৱাছ কিন্তু কি নহয় পুনৰাবৃত্ত হোৱা নাই, ইয়াতে ৰিপিট হোৱা নাই। চ' এনেকুৱা থাকিলে কি হয় অপৰিমেয়, কণ্টিনিউৱাছ কিন্তু কি হোৱা নাই ৰিপিট হোৱা নাই। চ' 10 আছে, তাৰপিছত 1 2টা 0, চ' 1 3টা 0। চ' যিহেতু ৰিপিট হোৱা নাই, চ' এইটো কি হ'ব অপৰিমেয়। চ' এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। তোমালোকৰ লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰিব। ধন্যবাদ।